নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰায় 5000 প্লাস পোষ্টৰ অনলাইন এপ্লাই ডেট আহিব খুব সোনকালে আপোনালোকে কি পোষ্ট আহিব বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব আৰু লগতে এক্সট্ৰা কি কোৱালিফিকেশন লাগিব সিলেকশন প্ৰসেস কেনেকুৱা হ'ব গুটেখিনি জানিব পাৰিব ভিডিওটো হেকলৈকে চাব যদি ভিডিওটো মই হেকলৈকে নাচাই তেতিয়া কথাখিনি গুটেখিনি ক্লিয়াৰকে গম নাপাব আৰু যেতিয়া ভ্যাকেন্সি খিনি আহিব পোষ্টখিনি যেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে হে পোষ্টখিনিত এপ্লাই কৰিব নোৱাৰিব কিছুমান ক্ৰাইটেৰিয়া আছে সিলেকশন প্ৰসেসৰ আৰু কিছুমান কোৱালিফিকেশন এক্সট্ৰা লাগে কিছুমান পোষ্টত সেইভাবে আপোনালোকে যদি ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে বা জিডি কনষ্টেবলৰ যদি বয়স পাৰ হৈ গৈছে নাইবা কি হনো অকল এটা পোষ্টত বহি থাকিলে নহব এবা দেখিছে জিডি কনষ্টেবলত যদি চাই নেক্সট স্টেপত আপুনি নেক্সট 2025 ৰ কাৰণে যিখিনি ভ্যাকেন্সি অলৰেডি এপ্লাই হৈ গল ইতিমধ্যে যেহেতু এক্সাম আপোনালোকৰ অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা 25 তাৰিখলৈকে সেই ভ্যাকেন্সিখিনি যদি চাকৰি লওঁ বুলি ভাবিছে জিডিত যদি যাওঁ বুলি ভাবিছে paramilitary মানে PSF CICF ITBP আসাম ৰাইফল BSF সৰি SSB গুটেখিনি যদি যাওঁ বুলি ভাবিছে ভালদৰে পঢ়া শুনা কৰক কিয়নো 2025 ৰ কাৰণে আপোনালোকে 100 মাৰ্ক টাৰ্গেট কৰিবই লাগিব মানে 100 টাৰ্গেট কৰিলেই নহব অকল যদি টাৰ্গেট কৰে হয়তো ফিজিক্যাল মেডিকেল দিবলৈ পাব পাৰে কিন্তু ফাইনেল সিলেকশন নহব এই বছৰ যদি একৰ্ডিং টু 2024 যদি চাই নেক্সট বছৰৰ কাৰণে আপোনালোকে 120 প্লাস স্কোৰ কৰিব লাগিব তেতিয়াহে SSC GD কনষ্টেবলৰ চাকৰি পাবলৈ সক্ষম হ'ব সেইভাবে আপোনালোকৰ যদি হেতু দম নাই বা অকাত যদি নোৱাৰে নাই আৰু সকলোৱে হেতু নোৱাৰে যথেষ্টখিনি ট্ৰাফ হয় SSC এক্সাম ইমান ট্ৰাফ বুলি ক'ব নাই আপোনালোকে যদি পঢ়া শুনা কৰি কষ্ট কৰিব পাৰে পঢ়াটোত তেতিয়া আপোনালোকে চাকৰি পাব পাৰিব আৰু যদি আপোনাৰ পঢ়াটো অলপ কম আছে তেন্তে এই ভ্যাকেন্সিখিনি ৱেট কৰিব লাগিব এইখিনি ক্ৰাইটেৰিয়া আপোনালোকে পাস কৰিব কাৰণে চেষ্টা কৰিব লাগিব কি পোষ্ট অহাৰ সম্ভাৱনা আছে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব ডিটেইলি কম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও মই আপলোড দি থাকিম প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপোনাৰ আগন্তুক দিনত যদি চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো যিখিনি paramilitary ফৌজ আছে BSF CICF ITBP আসাম ৰাইফল SSB কে ধৰি গুটেখিনি জিডি পোষ্টখিনি জানে SSC দ্বাৰা ওলাই এতিয়া কি হল 2021 ৰ পৰা বৰ্তমান 24 শেষ হ'ব হল 25 ষ্টাৰ্ট হ'ব আজি হৈছে 30 ডিসেম্বৰ 2024 ট্ৰেডমেন টেকনিক্যাল আৰু কুক ওয়াটাৰ কেৰিয়াৰ সাফাইলা বহুখিনি পোষ্ট অহা নাই CRPF ৰ 8000 মান পোষ্টৰ কাৰণে হৈ গল কিন্তু CRPF আৰু SSB বাদে CRPF তো আহিব বহুত পোষ্ট খালি থাকিলে এবা যেটো ক্যান্ডিডেট কোৱালিফাই কৰিব নোৱাৰিলে তাৰ উপৰিও আপোনাৰ যিখিনি CICF আছে আসাম ৰাইফল আছে BSF আছে আৰু SSB হৈছে আপোনালোকৰ বাকি ITBP বহুত পোষ্ট ITBP অলৰেডি এপ্লাই চলিলে আপোনালোকে কিন্তু তিনটা হলেও আহিব আপোনাৰ এইখিনি ভ্যাকেন্সি শেষ হৈ না যায় CRPF আহিব 100% BSF আহিব CICF আহিব 100% ট্ৰেডমেনৰ পোষ্ট আৰু আপোনালোকৰ BSF তো আহিব 100% পোষ্ট কি পোষ্ট আহিব আপোনালোকে 1 নম্বৰ চক সাফাইলা পোষ্ট আহিব ট্ৰেডমেনৰ সকলো আসাম ৰাইফলত আহিব CICF আহিব আপোনাৰ BSF আহিব সাফাইলা 1 নম্বৰ পোষ্ট আহিব সত নেকি সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত আহিলে আপোনালোকৰ ধুবি আহিব পাৰে নাইবা আপোনালোকৰ বাৰবাৰো আহিব পাৰে এইকিটাটো আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিলে এপ্লাই কৰিব পাৰিব তাৰ লগতে কিন্তু যদি কুকমেন যিখিনি কুকমেনৰ পোষ্ট আছিল আগতে ট্ৰেডমেনৰ ডাইৰেক্ট কুক পোষ্ট বুলি আপোনালোকৰ আহি যায় এবা কিন্তু কুকমেন আপোনালোকে জেনেৰেল মেট্ৰিক পাস কৰি এপ্লাই কৰিব নোৱাৰিব কিয়নো আপোনালোকৰ লগত মেট্ৰিক পাসৰ লগতে যেনেকে ITI কৰি থয় ঠিক তেনেদৰে আপোনালোকে NSQF লেভেল 1 ফুড প্ৰডাকচনৰ সাৰ্টিফিকেটটো থাকিব লাগিব সাৰ্টিফিকেটটো ক'ত পাব মই নেক্সট এটা ভিডিও লৈ আহিম মইও যেহেতু হেতু সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছো মোৰ সাৰ্টিফিকেটখন ফাৰ্স্ট টাইম বনি লওক তাৰ পিছত আপোনালোকক ডিটেইলছটো দি দিম কেনেকৈ আপোনালোকে বনাব পাৰিব কিয়নো যদি মোৰখনে কমপ্লিট নহয় তেতিয়া গোটেই প্ৰসেছটো আপোনালোকক মই 100% কনফাৰ্ম দিব নোৱাৰিম গ্যাৰান্টি দিব নোৱাৰিম হেবে দিয়া নাই তথাপিতো আপোনালোকক কৈছো যেহেতু আমাৰ অসমত হেতু চেণ্টাৰ নাই NSQF লেভেল 1 আৰু আছে যদি মই গম পোৱা নাই আপোনালোকে জানে যদিও কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি কুকমেনত এপ্লাই কৰোঁ বুলি ভাবিছে মোষ্ট ইম্পৰ্টেন্ট যত নেকি আপোনালোকে এপ্লাই কৰিলে চাকৰি পাব বুলি ক'ব পাৰি কিয়নো আমাৰ অসমৰ পৰা মই যিমানখিনি ডিটেইল ললো মাত্ৰ মই এপ্লাই কৰালৈকে 15 পৰা 20টা লৰাইহে এপ্লাই কৰিলে আৰু ছোৱালী যিকিটা পোষ্ট আহিব এইকিটাটো খালিয়ে যাব ছোৱালী এইবিলাকৰ প্ৰতি ইন্টাৰেষ্টেড নহয় বা লৰাও ট্ৰেডমেনত ইন্টাৰেষ্টেড নহয় কিন্তু ইন্টাৰেষ্ট নিদিলে নহব যদি চাকৰি লাগে আপোনালোকে ট্ৰেডমেনত হলো সোমাই লওক
লাইফটো যদি সাকসেস হওঁ বুলি ভাবিছে জিডি আশা কৰি থাকিলে পাই আছে আশাত আছে যদি জিডি লক নলব বুলি কোৱা নাই যদি বয়স পাৰ হৈ যাব জিডি যেটো কম বয়সলৈকে থাকে কিন্তু ট্ৰেডমেনত আপোনালোকে এই ৰিলেক্সেশ্যন পাব বিশেষকৈ কুকমেনৰ পোষ্টখিনি আপোনালোকে জেনেৰেলে 18 পৰা 25 বছৰলৈকে পাৰিব জিডিত মাত্ৰ 18 পৰা 23 বছৰলৈকে পাৰে সেইবাবে আপোনালোকৰ 18 পৰা 25 বছৰলৈকে পাৰিব এসসি এসটি 5 বছৰ 30 বছৰলৈকে পাৰিব ওবিসি হলে 28 বছৰলৈকে পাৰিব চিন্তা কৰি চাওক ট্ৰেডমেনৰ পোষ্টৰ কাৰণে সেইবাবে আপোনালোকে এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেটটো বনাই লওক যদি আপোনালোকৰ জানে হেতু বিষয় আগতে খুব সোনকালে বনাই লওক আৰু যদি নাজানে কমেন্ট কৰিব কেনেকৈ বনাব কি কৰিব মই ডিটেইল আৰু এটা ভিডিও লৈ আহিম আপোনালোকৰ হাইট চেজ যদি কম আছে হাইট যেটো জিডি পোষ্টৰ কাৰণে আমাৰ অসমৰ কাৰণে 165 সেন্টিমিটাৰ লাগে কিন্তু আপোনাৰ এনএসকিউএফ লেভেল 1 যদি সাৰ্টিফিকেট থাকে তেতিয়া আপোনাৰ 162 সেন্টিমিটাৰ হাইট থাকিলে হৈ যাব কোনো ধৰণৰ আৰু বেছি নালাগে সেইবাবে আপোনালোক গুৰুত্ব দিয়ক কথাখিনি যদি ট্ৰেডমেনত লওঁ বুলি ভাবিছে কুকমেনত আপোনালোকৰ অলপ সহজকে চাকৰিটো পাব যেটো কোৱালিফাই মাৰ্ক হ'ব তাতে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব কিয়নো অসমৰ ক্যান্ডিডেটে এতিয়ালৈকে সাৰ্টিফিকেট বনোৱাই নাই আৰু যিখিনি ফিমেল যিখিনি ছোৱালী ক্যান্ডিডেট আছে তেওঁলোকক গুৰুত্ব দিয়ক মই ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা লিংক আৰু হোৱাটছআপ গ্ৰুপৰ লিংকটো দি থম তাত গৈ জয়েন হৈ লওক আপোনালোক সুধক যদি আপোনালোকৰ ইচ্ছা আছে সাৰ্টিফিকেটখন বনোৱা কেনেকৈ বনোৱা কি বলাব কি কলে মই ডিটেইলখিনি জনাই দিম আপোনালোকক মুঠতে আপোনালোকৰ ট্ৰেডমেনৰ পোষ্ট আহি আছে 2025 জানুৱাৰী মাহৰ শেষৰ ফালে নাইবা ফেব্ৰুৱাৰী মাৰ্চ এই 3 মাহৰ ভিতৰতে আপোনালোকে এপ্লাই ষ্টাৰ্ট হ'ব যত নেকি 5000 প্লাস আমাৰ অসমৰ কাৰণে ধৰি থক 1000 প্লাস পোষ্ট থাকিব গোটেইকিটা পাৰামিলিটাৰী ফৰ্জতে এইবাৰ আপডেটটো দি দিলো আপোনালোকে এইকিটা কথা গুৰুত্ব দিয়ক এতিয়া যদি ৰেডি কৰি নথয় আৰু কিয়নো যিখন সাৰ্টিফিকেট বনাব আপোনালোকে লাষ্ট ডেটৰ আগত হ'ব লাগিব ধৰি লওক আপোনালোকৰ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ল ফেব্ৰুৱাৰী 30 তাৰিখে লাষ্ট ডেট কিন্তু লাষ্ট ডেটৰ আগতে সাৰ্টিফিকেটটো হ'ব লাগিব আৰু সাৰ্টিফিকেটটো ইমান সহজে বনাব নোৱাৰে আপোনালোকে ইনে পাৰিব ফেককে কোনোবাই একেদিনে বনাই দিব এখন সাৰ্টিফিকেট আপোনালোকে চাকৰি পালৰ পিছত জেলহে খাবগে ফেক পাছ সাৰ্টিফিকেট হলে আপোনালোকে কোৰ্স কৰিব লাগিব 1 মাহ মান লাগি যাব মিনিমাম 30 দিনৰ ভিতৰতে সেই সাৰ্টিফিকেটখন বনিব সেইবাবে আপোনালোকে গুৰুত্ব দিয়ক যদি এপ্লাই কৰো বুলি ভাবিছে চাকৰি লাগে বুলি যদি ভাবিছে এনএসকিউএফ লেভেল 1 সাৰ্টিফিকেট বনাই লওক আৰু যদি লাগে ডিটেইলছত কেনেকৈ বনাব মই ভিডিও এটা লৈ আহিম আমাৰ অসমত হেতু চেণ্টাৰ মই তেলে গম পোৱা নাই আপোনালোকে আছে যদি কমেন্ট কৰিব মই বাহিৰৰ কিছুমান মানুহৰ লগত কথা পাতি সাৰ্টিফিকেটখন ট্ৰেইনিংটো মানে লৈ আছো বৰ্তমান ডাইৰেক্ট আপোনালোকে সাৰ্টিফিকেটটো নাপাবই পইচা দি ললেতো নহব আপোনাৰ ৰেজিষ্টাৰ থাকিব লাগিব ইত্যাদি বহুতখিনি কথা থাকে সেইবাবে আপোনালোকে যদি বনাব ইচ্ছুক হয় তেন্তে কমেন্ট কৰিব নেক্সট ডিটেইলছত ভিডিও লৈ আহিম এইটো ইনফৰমেশনে দিলো আপোনালোকে যদি ভাল পালে লাইক কৰি দিব আৰু জিডি যদি এপ্লাই কৰিছে এসএসসি জিডি ভালদৰে পঢ়া শুনা কৰি থক আসাম পুলিচত যদি ভাল নম্বৰ লৈ পাছ কৰি আছে তেন্তে আপোনালোকে ভালদৰে ৰিটেনৰ কাৰণে প্ৰিপাৰেচন কৰি থক আৰু কোনে কোনে এপ্লাই কৰিছে কমেন্ট কৰিব এসএসসি জিডি কনষ্টেবল 2025 ত আৰু আৰ্মি কিছুমান অফলাইনৰ পোষ্টও এপ্লাই হৈ আছে আগৰ ভিডিও কিটা চাই লব আপোনালোকে যদি ইচ্ছা হয় যত নেকি মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব ট্ৰেডসম্যান মেট ফায়াৰমেনত আপোনালোকে জলদি ডেসক্ৰিপচন হোম পেজত গৈ চেক কৰি আপোনালোকে পোষ্টখিনি প্ৰতি যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰি লওক এইখিনি ইনফৰমেশনে দিলো চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগৰ বন্ধু বান্ধৱী সকলোকে শেয়াৰ কৰি দিব আৰু ছোৱালী যি সকলে ট্ৰেডমেনত যাম বুলি ভাবিছে চাকৰি লওঁ বুলি ভাবিছে ট্ৰেডমেনৰ পোষ্টখিনিৰ প্ৰতিও আপোনালোকে গুৰুত্ব দিয়ক জিডিতে সবে আশা কৰি থাকে ট্ৰেডমেনৰ পোষ্ট আমাৰ অসমৰ বাৰে প্ৰতি খালী হৈ থাকে সেইবাবে আপোনালোকে খুব সহজতে চাকৰিটো অলপ কম কষ্টতে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব এইখিনি নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ